আপোনালোকে জানে যে আমি কথা কোৱাৰ ঢং নাজানো, কাৰণ আমি হৈছোঁ অৱহেলিত এটা প্ৰাণী বুলি কৈছোঁ। আমি মঞ্চৰ শেষত ভাত খোৱা মানুহ, তেতিয়া মঞ্চত সকলোৱে গামোচা দিয়ে বা সকলোকে ভাত খুৱাবলৈ দিয়ে। আমাৰ চাউণ্ডৰ মানুহখিনি ক'ব যায় পিছত খাবি, আমি পিছত খোৱা লোক, আৰু আমি কোনোদিন আমাক কথা কোৱাৰ সুযোগ নিদিয়ে। এতিয়া সুযোগ পাইছোঁ কাৰণে দুই এক কথা কৈছোঁ, ভুল আমাৰ হ'ব পাৰে, আপোনালোকে মানি ল'ব। তাৰপিছত এইবাৰ সম্বৰ্ধনা জনাবলৈ আগবাঢ়িছোঁ। সম্বৰ্ধনা জনাব গুৰুকুলা একাডেমীৰ পৰিচালন সঞ্চালক আবু ছেলিম শ্বেখ ডাঙৰীয়াক। এখনি ফুলাম সম্বৰ্ধনা জনাব আমাৰ সম্পাদক লাচাৰ সম্পাদক অভিন চন্দ্ৰ নাথ ডাঙৰীয়া। হয়, একদম ধুনীয়া, ভাল লাগিছে। এটা ফটো কেপচ কৰি দিব একেলগে। হয়, ঠিক আছে। ওর নাম্বার লাগিলে রাখি দিব। যদি আপনাদের ছাত্র ছাত্রী কম খরচত পড়াব খোঁজে, আমি স্যারের নাম্বার দিয়ে দিম, ডিসপ্লে দেখাই দিম, আপনাদের নাম্বারটা সংগ্রহ করে লব। এবার এখানে ফুলা জাপিরে সম্বর্ধনা জানাব আমার উপসভাপতি নয়ন রাজবংশী ডাঙরিয়া। তলৰ পৰা ভাই ফটো ল'ব, আমাৰ গ্ৰুপত ফটোখিনি দিব লাগিব। হয়, একদম বহুত ভাল লাগিছে। আমাৰ গুৰুকুল একাডেমীৰ পৰিচালন সঞ্চালক ছেলিম শ্বেখ ডাঙৰীয়া। এবার আমি আগবাঢ়িছোঁ আমাৰ এগৰাকী উদীয়মান সাংবাদিক, যুৱ সাংবাদিক, নিউজ বুলি ক'লে একেবাৰে দৌৰি একেবাৰে আগবাঢ়ি যোৱা, বিনা খৰচত নিউজ কৰিবলৈ বোলা এজন লোক আছে, যুৱক সাংবাদিক আনিছুৰ ৰহমান ডাঙৰীয়া। আপোনালোকে হয়তো ভাবিব যে এইগৰাকী সাংবাদিক ইমান স্পীড কেনেকৈ কৰে, একেলগে বহুত কাম কৰে সংবাদ ক্ষেত্ৰত। যদি কিবা খবৰ, আমাৰ যদি কিবা অনুষ্ঠান হয় বিশেষকৈ লগে লগে আমাক কণ্টেক্ট কৰিব। এইখিনি অনুষ্ঠান 2 বাৰ লাইভ দিছে, তাৰপিছত লিখি লৈছে, কালি হয়তো পেপাৰত আহি যাব। গতিকে এইগৰাকী সাংবাদিকক যদি আমি সম্বৰ্ধনা নজনাওঁ, আমি আদৰ হৈ থাকিব আমাৰ সম্বৰ্ধনা অনুষ্ঠান। গতিকে এখনি ফুলাম গামোচা সম্বৰ্ধনা জনাব আমাৰ ৰমজান আলী, আমাৰ সদস্য। হয়, ধুনীয়াকৈ গামোচা পৰাই দিছে। আৰু এটি জাপিৰে সম্বৰ্ধনা জনাব আমাৰ স্বপন দত্ত ডাঙৰীয়া, খুব আমাৰ জ্যেষ্ঠ আমাৰ সদস্য, খুব গীত ভাল পায়। এই যে ইয়াৰ আগতে যে কলকাতাৰ ৰসগোল্লা গীতটো অনুৰোধ কৰি বহাই থৈছে, এওঁ হ'ল আমাৰ স্বপন দত্ত ডাঙৰীয়া। বাহ, ধুনীয়া, একেবাৰে আমাৰ খুব এইকেইদিন একেবাৰে ওতঃপ্ৰোতভাৱে জড়িত হৈ আছে আমাৰ এই দত্ত ডাঙৰীয়া। স্বপন দত্ত ডাঙৰীয়াক ধন্যবাদ। কিন্তু মাজৰ পৰা আপুনি কিবা যদি আমাৰ বিষয়ে অলপ কৈ দিয়ে। হেল্ল', আপোনালোকে সকলোৱে গম পায় যে 6 তাৰিখৰ পৰা আসাম এছেম্বলি ষ্টাৰ্ট হৈ আছে। তো সেই উপলক্ষে নিউ MLA খিনিক 2 দিনৰ কাৰণে ট্ৰেইনিঙৰ ব্যৱস্থা কৰিছে। সেইকাৰণে অৰূপ কুমাৰ দে ইয়াত উপস্থিত হ'ব পৰা নাই, তেওঁৰ ঠাইত মোকে পঠালে, মই আহিলোঁ। আপোনালোকে ইমান ধুনীয়াকৈ সম্বৰ্ধনা জনালে, সেইকাৰণে সঁচাকৈ এইটো শলাগ লগা। সেইকাৰণে মই লোৱাৰ আছাম ছাউণ্ড এছ'চিয়েশ্যনৰ যিসকল কাৰ্যকৰ্তা আছে, সদস্যসকল আছে, তেওঁলোকক অন্তৰৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। সময় আৰু বেছি নলওঁ, কাৰণ সময় নাই, হৈয়ে আছে, শিল্পীও আছে, শিল্পীসকলৰ গান শুনিম। গতিকে মই সময় আৰু নলওঁ, এইখিনিতে মই শেষ কৰিলোঁ। আৰু সকলোলৈ আকৌ এবাৰ ধন্যবাদ জ্ঞাপন